নমস্কাৰ। ভাৰতবৰ্ষৰ অগ্ৰণী অৰ্থনৈতিক প্ৰতিষ্ঠান বন্ধন বেংকৰ বৰপেটা জিলাৰ সৰবুক শাখাৰ পৰা ঋণ লৈ সম্প্ৰতি স্বাৱলম্বী হৈছে বহুতো মহিলা। গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ মাজতে শাখাটোৱে বন্ধনৰ বিভিন্ন আঁচনিৰ যোগেদি হিতাধিকাৰীসকলক স্বনিৰ্ভৰশীল হোৱাত অভিযোগ যোগাইছে। এই সন্দৰ্ভত মানিকপুৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক ইমদাদুল হকে যোগোৱা এক প্ৰতিবেদন আমি আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। সবে সাপোর্ট করছে যার কারণে এখানে করব পারিছো গাখীৰবিলাক বিক্ৰী কৰোঁ কোম্পানীত দিওঁ আৰু কেতিয়াবা দোকানতো দিওঁ এতিয়া মানে মই নিজে কৰি যেহেতু সাকসেস হৈছোঁ বা আপোনালোকৰ পৰা মই হেল্প পাইছোঁ। মই উপস্থিত আছোঁ মই হৰবগত আৰু হৰবগ বন্ধন বেংকৰ এৰিয়াত আৰু মই উপস্থিত আছোঁ এতিয়া পৰিমল ষ্ট'ৰ্ছ মোবাইল ষ্ট'ৰ্ছ আৰু এজনী মহিলাই আজিকালি যি চাকৰিৰ কাৰণে হাবাথুৰি খাইছে দেখা গৈছে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন জাগালৈ ঢাপলি মেলিছে, কিন্তু দেখা গৈছে এই সময়তে এজন মহিলাই বন্ধন বেংকৰ পৰা লোন লৈ তেখেতে নিজাববীয়াকৈ এটা প্ৰতিষ্ঠান গঢ়ি তুলিছে। যিজন মহিলাই ইতিমধ্যে এই প্ৰতিষ্ঠানটো পৰিচালনা কৰিছে তাৰ পৰা মই কিছু সাহায্য ল'বলৈ চেষ্টা কৰোঁ। প্ৰথমতে আপোনাক মই পিয়ানিজৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। ইতিমধ্যে আপুনি দেখা গৈছে যথেষ্ট পৰিমাণে এটা বিজনেছত আপুনি মেহনত কৰি আছে, কেনেকুৱা লাগিছে আৰু কেনেকুৱা পাব? ভালে লাগিছে, বন্ধন বেংকে যথেষ্ট পৰিমাণে সহায় কৰিছে আমাক উন্নয়নৰ ক্ষেত্ৰত। আজি 3 ইয়াৰ্ছৰ পৰা মই এনেকুৱা কাম কৰি আছোঁ আৰু এতিয়ালৈকে মানে ছাকচেছ হৈ গৈছোঁ। সেইকাৰণে মই চবকে কওঁ চবে আগবাঢ়ি আহক, বিজনেছ কৰক, কোনো প্ৰব্লেম নাই। বন্ধন বেংকে যথেষ্ট পৰিমাণে সহায় কৰি দিব। আপুনি কিমান টকা লোন লৈছে? মই 3 ইয়াৰ্ছৰ পৰা লৈ আহিছোঁ, জাষ্ট এতিয়া 2,20,000 লৈছোঁ এইবাৰ। যথেষ্ট পৰিমাণে চলি আছে ঘৰখন? ঘৰখন চলি আছে, কোনো প্ৰব্লেম নাই, ঘৰৰ কোনো প্ৰব্লেম নাই। এতিয়া হেল্প পাইছোঁ যিহেতু বন্ধন বেংকে হেল্প কৰিছে তাৰ কাৰণে লৈছোঁ এনেকুৱা, তো ভাল লাগিছে। ইমানখিনি মানে মোক সহায় কৰাৰ কাৰণে ধন্যবাদ বন্ধন বেংকৰ ব্ৰাঞ্চ। আচ্ছা, আপোনাৰ ল'ৰা ছোৱালী চলি ছোৱালী এটা ইয়াৰ পৰাই চলি আছে ন? ইয়াৰ পৰা বুলি নহয়, মইতো মোৰ নিজা ব্যৱসায় কৰোঁ আৰু ঘৰৰ চবে চব কৰে, তো মই সেইটো নকওঁ যে মই ইয়াৰ পৰাই চলি আছোঁ। মই ফেমিলিৰো ছাপোৰ্ট পাইছোঁ বা বাকী বেলেগ কৰ্মৰ ফালৰ পৰা ছাপোৰ্ট পাইছোঁ, চবে ছাপোৰ্ট কৰিছে যাৰ কাৰণে এইখিনি কৰিব পাৰিছোঁ। বন্ধন বেংকৰ পৰা যিখিনি আপোনালোকে লোন লৈছে সেইখিনি পৰিশোধ কৰাৰ কাৰণে কোনো প্ৰব্লেম নহয়, কোনো প্ৰব্লেম নহয়, সেইখিনি কৰিব পাৰিছোঁ, ধুনীয়াকৈ চলাই যাই আছোঁ, যাৰ কাৰণে মোক আকৌ সহায় কৰি আছে। সেইটোৱে। হৰবগ ব্ৰাঞ্চ মেনেজাৰটো কেনেকুৱা? বহুত ভাল, আহিব পাৰে, চবে ল'ব পাৰে, মানে উঠি অহা প্ৰজন্মবিলাকৰ কথা কৈছোঁ। থেংক ইউ। হয়, প্ৰথমে দেখাইছিলোঁ এটা মোবাইল ষ্ট'ৰ্ছত গৈ উপস্থিত হৈছিলোঁ আমি পিয়াই নিউজত, আৰু পিয়াই নিউজত ক'ব লাগিব যে যিসকল যুৱক যুৱতীসকলে আজি হাজাৰ হাজাৰ যুৱক যুৱতীসকলে এতিয়া চাকৰিৰ কাৰণে হাবাথুৰি খাইছে, দেখা গৈছে বন্ধন বেংকে যথেষ্ট পৰিমাণে অৰিহণা যোগাইছে অসংখ্য যুৱক যুৱতীসকলে। আমি এতিয়া উপস্থিত আছোঁ বৰ্তমান এটা গেলামালৰ দোকানত, আৰু এই দোকানীজনী পূৰ্বৰে পৰা তেখেতে বন্ধন বেংকৰ পৰা লোন লৈ এই দোকানখন সম্পূৰ্ণভাৱে চলাইছে আৰু এই দোকানখনৰ পৰা পৰিয়ালখিনি চলাই সক্ষম হৈছে। ক'ব লাগিব চৰকাৰসকলে যি দায়িত্ব পালন কৰা নাই, আৰু বন্ধন বেংকে যথেষ্ট পৰিমাণে চেষ্টা কৰিছে এসংখ্য পৰিয়ালক পোহপাল দিয়াৰ কাৰণে। যিহেতু আপুনি বন্ধন বেংকৰ পৰা লোন লৈছে নহয় জানো, কেনেকুৱা লাগিছে বন্ধন বেংকৰ লোন? ভালে লাগিছে। কিমান দিনৰ পৰা লোন লৈছে এইটো? 10 বছৰমান হ'ল। 10 বছৰ পৰা। আপোনাৰ দোকানখন কি দোকান আছে আপোনাৰ? গেলামাল দোকান গোটেইখিনি বস্তু আছে। গোটেইখিনি বস্তু। বস্তুখিনি কিমান টকা লৈছে? 8 লাখ। প্ৰথম কিমান লৈছে? প্ৰথম 12 লাখ, 12,000। 12,000। এই দোকানবোৰৰ পৰা ঘৰখন চলায়? অঁ, চলি আছোঁ, 4টা পৰিয়াল আমি। ল'ৰা ছোৱালী আছে নেকি? ল'ৰা এটা, ছোৱালী এটা। লেখাপঢ়া কৰিছে? লেখাপঢ়া কৰিছে, বিয়ে পাছ কৰিছে ল'ৰা। তেনেহ'লে লোনখিনি শোধ কৰাৰ কাৰণে চেষ্টা কৰি আছে? অঁ, কৰি আছোঁ, অসুবিধা নাই। অসুবিধা নহয়? অসুবিধা নাই। কোনটো ব্ৰাঞ্চৰ পৰা লৈছে? এইটো আপোনাৰ এই বন্ধন বেংকৰ। বন্ধন কোনটো এৰিয়া? এইটো আমাৰ সৰুমুখৰ। দোকানীসকলৰ ভাষ্য আমি পোনপটীয়া দৃশ্যখিনি মই দেখাইছোঁ আৰু দোকানীসকলৰ ভাষ্যখিনি লৈছোঁ। এয়া আছিল বন্ধন বেংকৰ দৃশ্য, আৰু বন্ধন বেংকত যিসকল যুৱক যুৱতীসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত লৈ তেখেতসকলে ঢাপলি মেলে বিজনেছৰ কাৰণে, কিন্তু দেখা গৈছে যে বন্ধন বেংকে এই সকলো যুৱক যুৱতীসকল, কোনোবা যুৱক যুৱতীসকলে মোবাইল, কোনোবাই কাপোৰৰ দোকান, কোনোবাই গেলামালৰ দোকান কৰি স্বাৱলম্বী হৈছে। মই অইন এটা বিজনেছ প্লেচ লৈ যাম আৰু সম্পূৰ্ণ দৃশ্যখিনি মই পিয়াই নিউজৰ দৰ্শকসকলক দেখাবলৈ মই প্ৰয়াস কৰিম।
আচলতে ক'ব লাগিব যে বন্ধন বেংকে যিসকল যুৱক যুৱতীসকলক মহিলাসকলক যে এটা বিজনেছ কৰাৰ কাৰণে এটা সহায় কৰিছিল আৰু সেইটো ইতিমধ্যে ফুটি উঠিছে আৰু মই আহি উপস্থিত হৈছিলোঁ সৰ্বকৰ আৰু সৰ্বকৰ কেইটামান বিজনেছ প্লেচত মই গৈ পোনে পোনে গৈ কিছু কথা শুনিছিলোঁ আৰু ইতিমধ্যে মই আহি উপস্থিত কৃষ্ণা কুমাৰী এটা লেডিজ কৰ্ণাৰত আৰু লেডিজ কৰ্ণাৰত যিসকল মহিলাসকলৰ সম্পূৰ্ণ সাজপাৰৰ বস্তু ইয়াত পোৱা যায় আৰু এই যিহেতু আপুনি দোকানৰ ওচৰত মই আহি দোকানৰ ওচৰত আহিছোঁ আৰু এই দোকানীজনী ইতিমধ্যে বন্ধন বেংকৰ পৰা লোন লৈ তেখেতে যথেষ্ট পৰিমাণে স্বাৱলম্বী হৈছে। বাইদেউ আপোনাক পিয়ানিজৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। যিহেতু আপুনি বন্ধন বেংকৰ লোন লোৱা বুলি আমি ইতিমধ্যে খবৰ পাইছোঁ, কেনেকুৱা লাগিছে আপোনাক? মই বহুত ভাল লাগিছে অলপ জলদি ক'ব। মোৰ বহুত ভাল লাগিছে যেনিবা আৰু মানে এনেকৈ মানে কৰি কিনে মই বহুত ভাল পাওঁ আৰু বেলেগেও তেনেকৈ কৰিলে ভাল লাগে আৰু কিমান টকা লোন লৈছিলে? মই প্ৰথমতে 50,000 লৈছিলোঁ আৰু এইবাৰ নেক্সট মই লৈছোঁ 19,000। পৰিয়ালখন চোনটো বাৰু চলি আছে? নাই ধুনীয়াকৈ চলি কোনো আছে। অসুবিধা হৈছে জানো? নাই একো অসুবিধা পোৱা নাই আৰু পিছলৈকেও মই অসুবিধা নাপাওঁ বুলি মই ভাবোঁ আৰু কোনটো ব্ৰাঞ্চৰ পৰা লৈছিল? মই হেৰি এখন বেগ সৰ্ব- বন্ধন হয়। যিহেতু বৰ্তমান অৱস্থাত চৰকাৰে যিখিনি সুবিধা যুৱক যুৱতীসকলক দিব পৰা নাই, বিভিন্ন জেগা ভাৰতৰ বিভিন্ন প্ৰান্তৰ অসমৰ যুৱক যুৱতীসকলে চাকৰিৰ কাৰণে হাবাথুৰি খাই হাপুলি মেলিছে। এই সময়ত দেখা গৈছে বন্ধন বেংকে যথেষ্ট পৰিমাণে যুৱক যুৱতীসকলক অৰিহণা দিছে। কেনেকুৱা লাগিছে? কৰিছে বহুত ভাল লাগিছে আৰু মানে বহুত ভাল লাগিছে বুলি কৈছোঁ আৰু মানে কি ক'ম আৰু এজন মহিলা হিচাপে এই সময়ত কিছুমান যুৱক যুৱতী কৰ্মসংস্থান লৈ নিজে আত্মহত্যা কৰিব লাগে আৰু ইতিমধ্যে কৰি আছে বহুত যুৱতী যুৱতীসকলে। কি জনাব অসমবাসী ৰাইজক বা তথা যুৱক যুৱতীসকলক কি জনাব? মই কি ক'ম আৰু এতিয়া মানে মই নিজে কৰি যিহেতু ছাকচেছ হৈছোঁ বা আপোনালোকৰ পৰা মই হেল্প পাই কেনে ছাকচেছ হৈছোঁ আৰু বেলেগেও হয়তো কিজনী বহুতে তেনেকুৱা কৰিছে বা তেনেকুৱাকৈ হেৰি কৰি আগবাঢ়ি গৈছে। এইখিনিয়ে আৰু মানে পিছলৈকেও মানে যেন আপোনালোকে হেল্প কৰে বা আমিও যেন তেনেকৈ আপোনালোকৰ মানে ঋণটো পৰিশোধ কৰিব পাৰোঁ, সেয়াই আৰু। আপোনাৰ দোকানটোৰ নাম? মোৰ দোকানখনৰ নাম হৈছে মহেশ্বৰী কিটচেন লেডিজ কৰ্ণাৰ। আপোনাৰ নাম? মোৰ নাম কৃষ্ণা কুমাৰী কালিকা। ইয়াত যদি কোনোবাই আহে কি কি বস্তু পাব আপোনাৰ? আপোনাৰ গোটেইখিনি পাব, কচমেটিকৰ পৰা আপোনাৰ ফুড আইটেমৰ পৰা আপোনাৰ ক্লথছৰ পৰা আপোনাৰ গোটেইখিনি পাই যাব। এইবিলাক বস্তু আপুনি কি ফ্ৰীকে দিয়ে নে কিনিব নাই লাগিব? নাই 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 কিনিবতো লাগিবই। আচ্ছা, কিনিবই লাগিব ন? হয়। ল'ৰাসকলৰ কাৰণে কোনো আইটেম আছে? ল'ৰাসকলৰে আছে, জেণ্টছৰ আপোনাৰ মানে কি কচমেটিকৰ এইবিলাক বস্তুবিলাক আছে যেনিবা আৰু বাকীটো আৰু ফুড আইটেমতো আৰু ল'ৰা ছোৱালী গোটেইবিলাকেই লৈয়ে যায় তেনেকৈ। যিহেতু হৰবুকৰ এটা নাম আছে আৰু হৰবুক এৰিয়াত যিহেতু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস হয় বলিষ্ঠ লিডাৰ আৰু এই সময়ত আপোনালোকে বন্ধনৰ পৰা লোন লৈ দোকান কৰিব লগা হৈছে, তাতে চৰকাৰীভাৱে কোনো ধৰণৰ আপোনালোকে সা সুবিধা পোৱা নাই? মই ব্যক্তিগত হিচাপে মই কাৰো পৰা মই তেনেকৈ লোৱা নাই যেনিবা আৰু হেল্পটো নিবিচাৰোঁ যেনিবা। মই নিজে যিহেতু মই কৰিব পৰা ক্ষমতাখিনি আছে বা আনৰ পৰা মই যিটো মই এটা মানে হেল্পটো পাই আছোঁ যেনিবা আপোনালোকৰ বন্ধন বেংকৰ পৰা মই হেল্পটো পাই আছোঁ, গতিকে আৰু চৰকাৰৰ পৰা কিবা এটা পাম বুলি মই সেইটো নাভাবোঁ। এতিয়া চবকেতো দিব নোৱাৰে, কিছুমানক হয়তো দিছে তেনেকুৱা। না, যিহেতু বেকাৰ লোন আছে, বেকাৰ লোনৰ বিপৰীতে আপোনালোকে অৱশ্যে হয়, বেকাৰ লোনটো অৱশ্যে মই অৱশ্যে বিচৰা নাই আৰু সেইখিনি আশা কৰা নাই? নাই আশা কৰা নাই, মই নিজে যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ। তাৰমানে এইখিনি ক'ব বিচাৰিছে নেকি যে যুৱক যুৱতীসকলে আচলতে নিম্ন সমস্যাখিনি দূৰ কৰাৰ ক্ষেত্ৰত বন্ধন বেংকে যথেষ্ট পৰিমাণে অৰিহণা যোগায়? কৰিছে যথেষ্ট কৰিছে আৰু বহুত মানে আচলতে কি মানে নিজে সেইখিনি সৎ কামত লগাবও লাগিব। যদি মই টকা লোনটো লৈ কেনে যদি সৎ কামত লগাব নোৱাৰোঁ তেতিয়াহ'লে উন্নতিও কৰিব নোৱাৰোঁ। গতিকে মই এতিয়া যিহেতু মই লোনটো লৈ কেনে সৎ কামত লগাইছোঁ, মই নিজে স্বাৱলম্বী হ'ব পাৰিছোঁ আৰু। লাষ্ট কিমান লৈছে? মই 90,000 লৈছোঁ। দিনত কিমান টকা ইনকাম হয় আপোনালোকৰ? মানে এতিয়াতো অলপমান মানে তেনেকুৱা অলপমান বিজনেছটো ডাউন হৈ আছে, মানে তথাপিও 2-3 হাজাৰলৈকে যায় আৰু। হয়, ইয়া আছিল বন্ধন বেংকত যিসকলে ঋণ লৈছে তেখেতৰ পৰা কিছু কথা পোনপটীয়াকৈ মই প্ৰয়াস কৰিছোঁ আৰু যিহেতু ব্ৰাঞ্চ মিনাৰ মোৰ হাতে আছে, কিছু কথা শুনিবলৈ মই পোনপটীয়াকৈ কিছু কথা শুনিম আৰু ব্ৰাঞ্চ মিনাৰ যিহেতু মোৰ প্ৰতিটো ব্যৱসায় প্ৰতিষ্ঠানত সোমোৱাৰ পিছতে তেখেতে উপস্থিত হৈছিল, মই তেখেতক মোক সহায় কৰাৰ কাৰণে মই ব্ৰাঞ্চ মেনেজাৰক ধন্যবাদ জনাইছোঁ। দাদা, যিহেতু আপুনি এইসকলক লোন দিয়ে,
আৰু এইসকলে আপোনালোকক ঋণ পৰিশোধ কৰে কেনেকুৱা লাগে হয় নমস্কাৰ মই যে এই বাইদেউবিলাক মানে নিজ মুখেৰে আপোনালোকে শুনাবলৈ যে নিজে লোন লৈ কেনেকৈ স্বাৱলম্বী হৈছে সেইটো আমি কোৱা কথা নহয় আৰু আমি এইটোও মানে নিউজৰ প্ৰতি আমি এইটোও ক'ব খুজিছোঁ যে লোনবিলাক লৈ সৎ কামত লগাই কিনে নিজে যে উপকৃত হৈছে এসংখ্য দুখীয়া লোকৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে এয়া হৈছে বন্ধন বেংক আৰু বন্ধন বেংকৰ লোন লৈ আৰু বন্ধন বেংকৰ পৰা ঋণ লৈ একাংশ যুৱক যুৱতীসকলে বিভিন্ন ধৰণৰ পন্থা হাতত লৈছে কোনোবা হয়তো গেলামাল দোকান কোনোবা হয়তো মোবাইলৰ দোকান কোনোবা হয়তো কাপোৰৰ দোকান বিভিন্ন ধৰণৰ দোকান পোহৰ কৰি তেখেতসকলে নিজৰ ভৰিত থিয় দিছে আৰু দেখা গৈছে এজনী মহিলাই যিজন মহিলাই বন্ধন বেংকৰ পৰা লোন লৈ ইতিমধ্যে গো পালন কৰি স্বাৱলম্বী হৈছে দেখা গৈছে নিজৰ ঘৰতে তেখেতে গো পালন কৰিছে আৰু সেইজনী মহিলা হৈছে মোৰ সৈতে উপস্থিত আছে আৰু তেখেতৰ ঘৰত আহি উপস্থিত হৈছিলোঁ আৰু পিয়াই নিউজে বন্ধন বেংকৰ পৰা লোন লৈ যিসকলে আচলতে স্বাৱলম্বী হৈছে তেখেতৰ পৰা পোনপটীয়াকৈ কিছু কথা আমি পিয়াই নিউজৰ দৰ্শকসকলক শুনাবলৈ চেষ্টা কৰিছোঁ আৰু ৰাতিৰ পৰাই এই আমাৰ প্ৰগ্ৰামটো অব্যাহত আছে আৰু এতিয়া পোনপটীয়াকৈ আহি পাইছোঁ এটা গো পালনৰ দৃশ্য পিয়াই নিউজত দেখাৰ কাৰণে আৰু এইজন মহিলাই বন্ধন বেংকৰ পৰা লোন লৈ তেখেতে স্বাৱলম্বী হৈছে বাইদেউ আপোনাক পিয়াই নিউজৰ ফালৰ পৰা স্বাগতম জনাইছোঁ আৰু আপোনাৰ নাম কি বাইদেউ মোৰ নাম ভৈৰৱতী দেৱী ক'ত ঘৰ আপোনাৰ মোৰ সৰু সৰু আচ্ছা কিমানটা গৰু আছে আপোনাৰ মোৰ 8টা আছে 8টা 7টা আচ্ছা কোনটো বেংকৰ পৰা লোন লৈছে বন্ধন বেংকৰ পৰা এই বন্ধন বেংকৰ পৰা যে লোন লৈছে আপোনালোকে এইটো আপোনালোক অসুবিধা হোৱা নাই পোৱা নাই একো অসুবিধা হোৱা নাই আমি কেনেকৈ ঋণ পৰিশোধ কৰি আছে? গাখীৰবিলাক বিক্ৰী কৰোঁ কোম্পানীত দিওঁ আৰু কেতিয়াবা দোকানতো দিওঁ এনেকৈ আমি যেতিয়া সপ্তাহত পইচাটো দিম সেই সপ্তাহৰ পইচাটো আমি বন্ধন বেংকত পৰিশোধ কৰি আছোঁ অসুবিধাটো নহয় নাই একো অসুবিধা পৰিয়ালটো চলাৰ ক্ষেত্ৰত বৰ একো অসুবিধা হোৱা নাই কাৰণ এই ডাঙৰ ছোৱালীটো পাছ কৰিছে সৰুটো BSc ক্লিয়াৰ কৰি B.Ed কৰি আছে এই বন্ধন বেংকৰ পৰাই মই লোন লৈ তাৰমানে পঢ়ুৱাইও আছিলোঁ গৰু পালন কৰিছোঁ হাঁহ আছে মুৰ্গী আছে ছাগলীও তাৰমানে আনিছোঁ বন্ধন বেংকৰ পৰা লোন লৈ আপুনি ল'ৰা ছোৱালী লেখাপঢ়া কৰাইছে এতিয়া ধৰক কথা কৈছোঁ বন্ধন বেংকৰ পৰা আমি লোনখিনি পাইছোঁ আমি যদি ধৰক ঘৰ বান্ধি টিভি কিনি এইবিলাকত খৰচ কৰোঁ তেতিয়া আমি পৰিশোধ কৰিব নোৱাৰিম যদি আমি গো পালন কৰোঁ বা বেলেগ কিবা কিবি ইনকাম কৰোঁ তেতিয়া আমি হ'লে বন্ধন বেংকত পৰিশোধ কৰাৰ মোৰ অসুবিধা নহয় আপুনি লেখাপঢ়া কৰিছিল নেকি মই লেখাপঢ়া হাই ছেকেণ্ডাৰী পাছ মানুহজন কি কৰে মানুহজনেও হাই ছেকেণ্ডাৰী পাছ আমাৰ গৰু খেতি মাটি আছে 5 বিঘা সম্পূৰ্ণ আপোনালোকে গো পালন গো পালন আৰু পইচাখিনি যে গৰু যেতিয়া কিনে তেতিয়া পইচাখিনি ক'ত পায় যে বন্ধন বেংকে ধৰক অলপ দিছে আৰু ধৰক পোৱালিটো কোনটো বন্ধন বেংক সৰ্বু হয় যিহেতু যুৱক যুৱতীসকলে শিক্ষিত হয় ইতিমধ্যে আমাৰ ছোৱালীটো থাকিলে অৱশ্যে তাইও তাৰমানে এইবিলাক কামত জড়িত আৰু হয় নেকি এই যুৱক যুৱতীসকলে বহুত যুৱক যুৱতীসকলে বেকাৰ হৈ আছে কি জনাব সেইবিলাকে লোন ল'ব লাগিব তেওঁলোকে যদি ইচ্ছা কৰি আগুৱাই আহিব লাগিব তেতিয়াহে বন্ধন বেংকৰ পৰা ধৰক লোন দিব বা তেওঁলোকে গাখীৰ বিক্ৰীৰ অসুবিধা নাই না আজিকালি হেৰি হৈছে কোম্পানী হৈ গৈছে কোম্পানীত দি আহিলে গাখীৰ বিক্ৰী কৰা একো অসুবিধা নাই যদি ইচ্ছা থাকে বন্ধন বেংকত যাব পাৰে যাব পাৰে তেওঁলোকৰ ইচ্ছা থাকিব লাগিব এতিয়া মোৰ ইচ্ছা ধৰক গৰুটো এতিয়া ঘৰ বান্ধি লৈছোঁ এতিয়া মোৰ অসুবিধা হোৱা নাই হয় ইয়া আছিল আমি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছিলোঁ যে বন্ধন বেংকৰ পৰা যিসকলে লোন লৈছিল তেখেতে সকলো সম্পূৰ্ণ দৃশ্যখিনি পিয়াই নিউজৰ দৰ্শকসকলক দেখাইছোঁ আৰু ইতিমধ্যে ক'ব লাগিব যে যিহেতু এই সময়ত ৰাজ্যত যি যুৱক যুৱতীসকলে শিক্ষিত হৈ বিভিন্ন প্ৰান্তত তেখেতসকলে ধামুত মেলিছে আৰু নিজৰ ভৰিত থিয় হোৱাৰ কাৰণে বন্ধন বেংকৰ সৈতে যোগাযোগ কৰক আপুনিও নিজৰ ভৰিত থিয় হোৱাৰ কাৰণে চেষ্টা কৰক আৰু চাই থাকিব পিয়াই নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে মালিকপুৰৰ পৰা ইন্দ্ৰ বাকী বেলেগ কৰ্মৰ ফালৰ পৰা ছাপোৰ্ট পাইছোঁ চবেই ছাপোৰ্ট কৰিছে যাৰ কাৰণে এইখিনি কৰিব পাৰিছোঁ গাখীৰবিলাক বিক্ৰী কৰোঁ কোম্পানীত দিওঁ আৰু কেতিয়াবা দোকানতো দিওঁ আৰু এতিয়া মানে মই নিজে কৰি যিহেতু ছাকচেছ হৈছোঁ বা আপোনালোকৰ পৰা মই হেল্প পাইছোঁ হয় উপস্থিত আছোঁ মই সৰ্বগত আৰু সৰ্বক বন্ধন বেংকৰ এৰিয়াত আৰু মই উপস্থিত আছোঁ এতিয়া পৰিমল ষ্ট'ৰ মোবাইল ষ্ট'ৰ আৰু এজনী মহিলাই আজিকালি যি চাকৰিৰ কাৰণে হাবাথুৰি খাইছে দেখা গৈছে